নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো পাইথা 360 পাইথা ক্লাছেছত আমি তোমালোকক আজি এটা খুব সুন্দৰ ভাল এটা ইনফৰমেশন দিব কাৰণে আজি এই ভিডিওটো আৰম্ভ কৰিছো ভিডিওটো ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এতিয়া তোমালোকৰ কাৰণে এটা খুব ভাল খবৰ যে ক্লাস 10 ৰ যেটো ম্যাথমেটিক্স টো কিছু এবাৰ মডিফিকেশন কৰি সেবাই কি কৈছে এসএবে কিছু কি কৈছে ইয়াক মডিফিকেশন কৰিছে নতুন ৰূপত কি কৈছে কিতাপখন ডিজাইন কৰি তোমালোকৰ কাৰণে প্ৰকাশ কৰিছে এতিয়া নতুন কিতাপখনত কি আছে কি নাই তাৰ ওপৰত মই এটা ভিডিও বনাম আৰু এইবাৰ মই কি কৰিম এই কিতাপখনৰ ওপৰত যিখিনি গোটেই ডিটেইল কনসেপ্ট খিনি তোমালোকক মই এফালপা দিম গতিকে আমাৰ লগত যিমান পাৰা সোনকালে জড়িত হৈ যোৱা গতিকে মই তোমালোকক এই নতুন কিতাপখনত কি আছে কি নাই আগৰ কি বস্তু নাইকিয়া কৰিলে কি বস্তু এতিয়া আছে এই বস্তুখিনি ডিটেইলছ তোমালোকক ক'ব খুজিছো যে কিতাপখনত আমাৰ ক্লাস 10 ৰ যেটো কিতাপখনত কি কৈছে আগৰ যিখন কিতাপ আছিল যে আগৰ কিতাপখনত ম্যাথমেটিক্স ক্লাস 10 আগৰ কিতাপখনত তোমাৰ যে কিতাপখনৰ পৰা কিছু কি কৈছে ইয়াত মডিফাই কৰিছে এতিয়া প্ৰথম তোমালোকৰ কি আছিল ৰিভিজন পুনৰ আলোচনা এটা চেপ্টাৰ আছিল পুনৰ আলোচনা ৰিভিজন এটা চেপ্টাৰ আছিল এক নম্বৰ ৰিভিজন চেপ্টাৰটোত কি কৈছে প্ৰায় একে আছে এটা বস্তু তাৰ পৰা নাইকিয়া কৰিছে যেটো R6 বুলি যেটো আছে এক্সাৰসাইজ যেটো R6 আছিল R6 টো তাৰ পৰা নাইকিয়া কৰি কি কৈছে তাত বেলেগ অলপ জ্যামিতি আকাৰৰ কিছুমান বস্তু দিছে তাৰ পিছত আহিলে মেইন যিখিনি প্ৰথম স্টাফ 1.1 ৰিয়েল নাম্বাৰৰ পৰা যিখিনি কৈছে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা পৰা যিখিনি কি কৈছে বাস্তৱ সংখ্যাত আগত আছিল 1.1 ৰ পৰা 1.4 লৈকে চাৰিটা এক্সাৰসাইজ আছিল চাৰিটা এক্সাৰসাইজৰ ভিতৰত এতিয়া কি কৈছে মাত্ৰ দুটা এক্সাৰসাইজ কৈছে 1.1 আৰু 1.2 তো 1.1 আৰু 1.2 কি কৈছে আগত অলপ বস্তুটো ইজিও কৰিছে আৰু অলপ মাজত কি কৈছে মডিফাই কৰি এতিয়া বৰ্তমান যেটো কনসেপচুৱেল যিবিলাক কোৱেশ্চন আছে এছাৰশন ডিজাইনৰ যিবিলাক কোৱেশ্চন আছে এই তেনেকুৱা টাইপৰ কোৱেশ্চন বিলাক কি কৈছে এই বিলাকত কি কৈছে এড কৰি দিছে গতিকে এইটো আমাৰ কাৰণে খুব ভাল খবৰ যে আমি মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব চেপ্টাৰ বিলাকৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এই কোৱেশ্চন বিলাকৰ ডিটেইলছ এমসিকিউ হহ কি কৈছে তাত ভৰাই দিছে এতিয়া আমি কি কৰিব লাগিব কিতাপখনত এতিয়া আমি যদি পঢ়িব খোজো আমি একদম ইয়াৰ ধুনিয়া একদম প্ৰত্যেকটো কনসেপ্ট আমি ক্লিয়াৰ কৰি যাব লাগিব নহলে আমি কিতাপখনৰ বিশেষ একো পাত্তাই নাপাও মানে গতিকে ছাত্ৰ ছাত্ৰীসকল হাজু হৈ যোৱা কাৰণ আগৰ নিচিনা কিতাপখন ৰখা নাই এতিয়া কি কৈছে তাত অকল কিতাপখন বনাইছে কনসেপ্টৰ ওপৰত প্ৰত্যেকটো বস্তু কনসেপ্টৰ ওপৰত ৰেডি কৰা আছে গতিকে কনসেপ্টৰ ওপৰত যদি তোমালোকে ভালকে গুৰুত্ব নিদিয়া আৰু ভালকে যদি বুজি নোযোৱা তেতিয়া কিন্তু অংকবিলাক কৰিব কাৰণে বহুত প্ৰবলেম হৈ যাব তাৰ পিছত আহু 2 নম্বৰ যেটো লেসন আছিল আমাৰ 2 নম্বৰ লেসনটোত আছিল পলিনোমিয়েলস বহুপদৰ আগত কি আছিল তিনটা চেপ্টাৰ আছিল বহুপদৰ তিনটা এক্সাৰসাইজ আছিল 1.2.1 2.2 2.3 2.1 ত আছিল কনসেপ্ট মানে গ্ৰাফিক্যাল বহুপদৰ গ্ৰাফৰ ওপৰত আছিল আৰু 2.2 ত আছে তোমাৰ অকল আমাৰ দুই এটা উৎপাদক বিশ্লেষণত কৰি পেলাই তাক কি কৰিব লাগে তাৰ জিৰোস বিলাক উলিয়াব লাগে ফেক্টৰাইজ কৰি পেলাই এইবিলাক আছিল আৰু 2.3 ত আছিল ডিভাইড কৰি পেলাই তাত কি কৰিব লাগে ডিভিজন মেথডত কি কৰিব লাগে আমাৰ তাৰ পৰা জিৰোস বিলাক ফাইন্ড কৰিব লাগে এটা 2.3 টো আমাৰ কি কৈছে নাইকিয়া কৰি দিছে 2.2 ত কি কৈছে বহুত বেলেগ ধৰণৰ কনসেপ্টৰ কোৱেশ্চন ৰাখিছে বহুত বেলেগ ধৰণৰ কনসেপ্টৰ কোৱেশ্চন বিলাক তাত হুমুৱাই দিছে যিবিলাক আমাৰ বিশেষকে ক্লাস সিবিএসই ৰ আৰডি শৰ্মাত আগত দেখিবলৈ পোৱা গৈছিল আৰডি শৰ্মা কিতাপখনত পোৱা গৈছিল সেই প্ৰশ্নবিলাক কি কৈছে ইয়াত এতিয়া কি কৈছে 2.2 যেটো তোমাৰ লেসনত তাত কি কৈছে এড কৰি দিছে এতিয়া আৰু কেনেকে প্ৰত্যেকটো চেপ্টাৰ 3 নম্বৰ লেসনটো আমাৰ কি কৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশনৰ ওপৰত আছে তাতো কি কৈছে আমাৰ কি কৈছে বহুত কেইটা
কুৱেশ্যন কাটিছে আৰু বহুত কেইটা কুৱেশ্যন তাত কি কৰিছে নতুন নতুন কনচেপ্টৰ কুৱেশ্যন বিলাক কি কৰিছে এড কৰি দিছে গতিকে আমি মুঠতে এটা বস্তু মনত থাকিব যে ক্লাছ 10ৰ যিখন এতিয়া বুক বনাইছে ক্লাছ 10ৰ যিখন এতিয়া মেথমেটিক্সৰ যিটো নতুন যিটো কিতাপ বনাইছে কিতাপটো মানে কমপ্লিটলি কনসেপ্ট বেসিস বনাইছে গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি কনসেপ্ট যদি ইয়াৰ পৰা নোলোৱা কনসেপ্ট যদি তোমালোকে নোলোৱা তেতিয়া তোমালোকে এইখন কিতাপৰ পৰা মাৰ্কস পোৱা বহুত টান হৈ যাব আৰু সবতকে আৰু এটা ভাল খবৰ কি দিছে যে কিতাপখনত এটা ভাল বস্তু কি আছে যে আমাৰ যে মেট্ৰিক পৰীক্ষাত যেনেকুৱা ধৰণৰ এমসিকিউ বিলাক যেনেকুৱা টাইপৰ এমসিকিউ বিলাক থাকে সেই তেনেকুৱা টাইপৰ এমসিকিউ প্ৰত্যেকটো এক্সাৰসাইজৰ পিছফালে প্ৰায় 10টা 12টাকে এমসিকিউ কি কৰিছে তাত লগাই দিছে সেইটো আমাৰ কাৰণে বহুত ভাল খবৰ এটা ছাত্ৰ ছাত্ৰীসকলে এমসিকিউ কাৰণে বেলেগ কোনো কিতাপ বিচাৰিব যাব নালাগে বেলেগ কোনো ৰেফাৰেন্স বিচাৰি যাব নালাগে তোমালোকে মেইন টেক্সট বুকখনতে তেনেকুৱা ধৰণৰ মানে এমসিকিউ বিলাক তোমালোকে পাই যাবা গতিকে এটো আমাৰ কাৰণে বহুতেই ভাল খবৰ গতিকে আমি কি কৰিব লাগিব এতিয়া মেইন কথাটো হ'ল যে আমাৰ একদম প্ৰত্যেকটো চেপ্টাৰ প্ৰত্যেকটো লেসন আমি কি কৰিব লাগিব কনসেপ্ট বেসিস আমি স্টাডি কৰি যাব লাগিব তাৰ প্ৰত্যেকটো লেসন আমি কনসেপ্ট বেসিস স্টাডি কৰিব লাগিব 4 নম্বৰটো ঠিক তেনেকৈ তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন আছিল আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনটো তেনেকৈ কি কৈছে এমসিকিউ দিছে কনসেপ্ট বেসিস তাৰ পিছত নতুন নতুন কিছুমান কোৱেশ্যন মডিফিকেশন ভৰাই দিছে তাৰ পিছত এবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিছাই যে কি কৈছে আমাৰ কেস বেস কোৱেশ্যন দিছে কেস বেস টাইপ কোৱেশ্যন কোৰ পৰা দিছিলে আমাৰ এৰিথমেটিক প্ৰগ্ৰেছন পৰা এপিৰ পৰা সমান্তৰ প্ৰগতিৰ পৰা দিছিলে সমান্তৰ প্ৰগতিৰ চেপ্টাৰটো কি কৈছে তেনেকুৱা কেস বেস টাইপৰ কোৱেশ্যন বিলাক কিছুমান এই চেপ্টাৰটোত কি কৈছে লগাই দিছে এই এক্সাৰসাইজটোত কি কৈছে লগাই দিছে কেস বেস টাইপৰ কোৱেশ্যন গতিকে আমি তাৰ পৰা কেস বেস টাইপৰ কোৱেশ্যন বিলাকো শিকিব পাৰিম তাৰ পিছত জিওমেট্ৰি যেটো চেপ্টাৰ জিওমেট্ৰি চেপ্টাৰত আমাৰ আগত দুটা এক্সাৰসাইজ আছিল অকল 3টা আছিল 6.1 6.2 6.3 তেনেকৈ তিনটাই আছে 6.1 6.2 6.3 তিনটাই আছে কিন্তু ইয়াত কি কৈছে বহুত নতুন কনসেপ্ট বেসিস কোৱেশ্যন বিলাক আৰু এমসিকিউ কি কৈছে এড কৰি দিছে তাত এড কৰি দিছে গতিকে আমি এইখিনি কি কৰিব লাগিব ভালকে পঢ়িব লাগিব তাৰ পিছত আছে আমাৰ কোঅৰ্ডিনেট জ্যামিতি আছিল কোঅৰ্ডিনেট জ্যামিতি ঠিক তেনেকৈ আমাৰ 7.1 7.2 7.3 তিনটা আছিল এতিয়া কি কৈছে 7.3 টো তাৰ পৰা কি কৈছে নাইকিয়া কৰি দিছে অকল 7.1 আৰু 7.2 টো আছে এই দুটা এক্সাৰসাইজ কিন্তু তাত আকৌ কি কৈছে নতুন নতুন এমসিকিউ আৰু কনসেপ্ট বেসিস কোৱেশ্যন বিলাক কি কৈছে তাত ভৰাই দিছে গতিকে আমি অকল অংক কেইটা কৰিলে নহব প্ৰত্যেকটো বস্তু কি কৰিব লাগিব বুজি যাব লাগিব নহলে আমাৰ নম্বৰ পোৱা বহুত প্ৰবলেম হৈ যাব সেবা এটা কথা কৈছে দিনে কি কৈছে আমাৰ প্ৰত্যেক বছৰে নতুন নতুন সিস্টেম বনাই দিছে মানে আমাৰ কনসেপ্টৰ ওপৰত আৰু লাছলি যাতে চিন্তা কৰিব পৰা কোৱেশ্যন বিলাক কি কৈছে বেছিকে কি কৈছে এড কৰি আছে গতিকে আমি কিতাপখন ভালকে পঢ়িব লাগিব ট্ৰিগনোমেট্ৰি কিতাপখনত ট্ৰিগনোমেট্ৰি যেটো কি আছিল ট্ৰিগনোমেট্ৰিত কি কৈছিল আগত আমাৰ যিটো আছিল তাতকে এতিয়া কি কৈছে বহুত নতুন আৰু সাংঘাতিক ধৰণৰ কিছুমান কোৱেশ্যন যিবিলাক কোৱেশ্যন আমাৰ আগত আমি দেখিয়ে নাপাও মানে তেনেকুৱা ধৰণৰ কিছুমান কি কৈছে কোৱেশ্যন ইয়াত কি কৈছে বহুত ভৰাই দিছে গতিকে ট্ৰিগনোমেট্ৰি চেপ্টাৰটো এতিয়া আমাৰ কাৰণে বহুত কি হ'ব ভালকে পঢ়িব লাগিব নহলে ট্ৰিগনোমেট্ৰিত আমাৰ কি হ'ব প্ৰবলেম হৈ যাব পাৰে তাৰ পিছত এপ্লিকেশন ট্ৰিগনোমেট্ৰিত হেতু এবাৰ এড কৰি দিছে 9 নম্বৰ চেপ্টাৰত 10 নম্বৰ চেপ্টাৰত যেটো আমাৰ কি আছিল সাৰ্কুল আছিল সাৰ্কুলটো কি কৈছে একে আছে কিন্তু আগৰ কোৱেশ্যন খিনি আছে কিন্তু তাৰ লগতো কি কৈছে বহুত বেলেগ ধৰণৰ কোৱেশ্যন বিলাক কি কৈছে এড কৰি দিছে গতে তোমালোকে কিতাপখন পালেই ক্লাস বিলাক স্টাৰ্ট কৰিলে তোমালোকে গম পাবা আগৰ কিতাপখনৰ লগত মিলাই চাবা বহুত কি কৈছে মডিফাই কৰি বহুত ভাল কিতাপ এখন মানে আমাক দিছে গতিকে আমি খুব ভালকে পঢ়িব লাগিব তাৰ পিছত আগৰ যেটো আমাৰ এটা কনস্ট্ৰাকচন অঙ্কন বুলি এটা চেপ্টাৰ আছিল কনস্ট্ৰাকচন অঙ্কন বুলি এটা চেপ্টাৰ আছিল অঙ্কন চেপ্টাৰটো কি কৈছে এবাৰ পৰা কাটি দিছে এটো নাই 11 নম্বৰ চেপ্টাৰটো কি কৈছে কাটি দিছে এটো নাই তাৰ পিছত কি কৈছে যেটো চেপ্টাৰ 13 নম্বৰত আছিল এটো কি কই 12 নম্বৰত আছিল এটো 11ত আহিলে ঠিক 13 নম্বৰটো 12ত আহিলে গতিকে কি কৈছে ইয়াত আমাৰ কি কৈছে বহুত নতুন ধৰণৰ প্ৰশ্ন
যিবিলাক আমি আগত CBSE কোৰ্ছবিলাকত CBSEৰ যিবিলাক ৰেফাৰেন্স বুকবিলাক যিবিলাক আছে RD শৰ্মা কোৱা RS আগৰৱাল কোৱা সেইবিলাক ৰেফাৰেন্স বুক আমি পঢ়িব লাগে তেনেকুৱা কুৱেশ্যনবিলাকৰ কাৰণে সেই কুৱেশ্যনবিলাক কি কৰিছে এতিয়া আমাৰ টেক্সট বুকত ভৰাই দিছে গতিকে আমি ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া কি কৰিম ইয়াত পাইথা 360 কি কৰিম আমি দুই ধৰণৰ ক্লাছে কৰিম অফলাইনতো কৰিমেই আমি আৰু লগতে অনলাইন আমাৰ লগতে পাইথা 360 যিটো এপ আছে পাইথা 360 যিটো এপ আছে এপতো আমি তিন ধৰণে কি কৰিম আমি এই ক্লাছবিলাক কৰিব পাৰিম ক্লাছবিলাক তোমালোকক কৰাম যদি কোনোবা অফলাইন কৰিব খুজিছা তেতিয়া আমাৰ খেলমাটি যিটো চেণ্টাৰ আছে খেলমাটি চেণ্টাৰত তোমালোকে আহি পেলাই অফলাইন ক্লাছবিলাক কৰিব পাৰিবা যদি কোনোবা অনলাইন কৰিব খুজিছে তেতিয়া আমি অনলাইনত আমাৰ ইউটিউব চেনেল আমাৰ যিটো এপ আছে এপৰ জৰিয়তেও আমি কি কৰিম ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ আমি শিকাবলৈ যত্ন কৰিম তোমালোকক বুজাই পেলাই এটা ভাল নম্বৰ যাতে তোমালোকে মেথমেটিক্সত বা অইন ছাবজেক্টবিলাকত অকল মেথছৰ বুলি কোৱা নাই বেলেগ ছাবজেক্টৰ ক্লাছো ইয়াত হ'ব গতিকে এইখিনি বস্তু যদি তোমালোকে ধুনীয়াকৈ মানে কভাৰ কৰি পেলাই এটা যদি ভাল মাৰ্কছ তোমালোকে অহা যিটো মেট্ৰিক পৰীক্ষাত আহিব মেট্ৰিক পৰীক্ষা SSLC পৰীক্ষা সেইবিলাকত তোমালোকে যাতে পাব পাৰা তাৰ কাৰণে আমি এটা নতুন ধৰণৰ পৰিকল্পনাৰে আগবাঢ়িছোঁ গতিকে আহা সোনকালে আমাৰ লগত জড়িত হোৱা তাৰ লগতে হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যিখিনি ছাত্ৰ ছাত্ৰী এবাৰ ফাৰ্ষ্ট ইয়েৰ মানে মেট্ৰিক পাছ কৰিব ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে একেই ধৰণে আমাৰ কি কৰিব ইয়াত পাইথা 360 পাইথা ক্লাছেছে কি কৰিছে পাইথা 360 এপ অফলাইন অনলাইন গোটেইকেইটা ক্লাছৰ ইয়াত ব্যৱস্থা কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকলক মই আহি আমাৰ লগত সংযোগ হ'ব কাৰণে অনুৰোধ জনাইছোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা নতুন প্লেটফৰ্ম নতুন পৰিকল্পনা আগবাঢ়িছোঁ গতিকে তোমালোকে আহি আমাৰ লগত জড়িত হ'লে আমি কি কৰিব পাৰিম সেই পৰিকল্পনাত ছাকচেছ হৈ তোমালোকে যাতে এটা সুন্দৰ নম্বৰ পায় নিজৰ ভৱিষ্যত যাতে ভালকে গঢ় ল'ব পাৰা তাৰ কাৰণে আমি চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া এটা কথা চোৱা তোমালোকৰ এতিয়া কিন্তু বহি থকাৰ টাইম নহয় এতিয়া বহুত ছাত্ৰ ছাত্ৰীসকলক দেখোঁ যে মোবাইল চলাই বা অন্যান্য বিভিন্ন কামত কি কৰিছে নিজৰ যিখিনি মানে মূল্যৱান সময় এই সময়খিনি কি কৰিছে তোমালোকক নষ্ট কৰি আছে গতিকে সময়খিনি নষ্ট কৰিলে এটা সময়ত কি হ'ব তোমালোকে ভালকে জানা এই সময়খিনি তোমালোকৰ আৰু ঘূৰি নাহে নিজৰ কেৰিয়াৰ ভালকে বনাই লোৱা নিজৰ কেৰিয়াৰটো সুন্দৰকে বনালে বনোৱাৰ পিছত এইবিলাক সময় তোমালোকে বহুত পাবা যিবিলাক সময় তোমালোকে খুব সুন্দৰকে তোমালোকে পাৰ কৰিব পাৰিবা গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ তোমালোকে যিমান পাৰা অধ্যয়নত থাকা লিখা পঢ়াত থাকা আমি তোমালোকৰ লগত আছোঁ আমি পাইথাগোৰাছ ক্লাছেছ তোমালোকৰ লগত আছোঁ যেতিয়া যিটো প্ৰয়োজন হয় সহযোগৰ কাৰণে আমি তোমালোকৰ লগত আছোঁ গতিকে আমি কি কৰিম খুব কম খৰচত এবাৰ এইবিলাক কোৰ্ছবিলাক তোমালোকৰ মাজত লৈ আহিছোঁ হাই ছেকেণ্ডেৰী ছায়েন্সৰ আৰ্টছৰ গোটেইখিনি কোৰ্ছ গোটেইখিনি কিতাপ কোৰ্ছ কমপ্লিট কৰাৰ পিছত তোমালোকক আকৌ পৰীক্ষা লোৱা পৰীক্ষা প্ৰত্যেক আমি কি কৰিম এইবাৰ পৰা আৰু এটা কাম কৰিছোঁ তোমালোকৰ যে আগতটো আমাৰ হয় আগত অকল মেট্ৰিকৰ ল'ৰা ছোৱালীৰ কাৰণে আমি কি কৰোঁ SSLC ল'ৰা ছোৱালীৰ কাৰণে কি কৰোঁ প্ৰত্যেক ছানডে আমি এক্সাম পাতোঁ এই বছৰৰ পৰা আৰু এটা নতুন বস্তু এড কৰিছোঁ আমি হায়াৰ ছেকেণ্ডেৰী HS যিবিলাক ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিৰ কাৰণেও কি কৰিছোঁ আমি প্ৰত্যেক দেওবাৰে যিখিনি মানে যেনেধৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কুৱেশ্যন পেপাৰবিলাক ছেট হয় মেইন ফাইনেল এক্সামত তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ ছেট কৰা হৈছে আৰু সেই কুৱেশ্যন পেপাৰৰ ওপৰত কি কৰা হ'ব প্ৰত্যেক ছানডে কি কৰা হ'ব এক্সাম লোৱা হ'ব আৰু সেই ছানডে এক্সাম লোৱাৰ পিছত আমি কি কৰিম আকৌ সেই বহিখিনি চেক কৰি ছাত্ৰ ছাত্ৰীসকলে ক'ত ভুল কৰিছে মেট্ৰিক পৰীক্ষাত কেনেকৈ লিখিব লাগে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাবিলাকত কেনেকৈ লিখিব লাগে কিমানখিনি লিখিলে কিমান নম্বৰ পায় এই গোটেইখিনি এটা ডিজাইন এটা ফৰ্মুলা আমি বনাই পেলাই এতিয়া এই বছৰ আমি তোমালোকৰ মাজত আহিছোঁ গতিকে আহা আমাৰ লগত সংযোগ হোৱা আমি সকলোৱে মিলি এটা সুন্দৰ শিক্ষাৰ বাতাবৰণ সৃষ্টি কৰি আমি যাতে আমাৰ অঞ্চলৰ কাৰণে আমি গৌৰৱ কৰি আনিব পাৰোঁ তাৰ কাৰণে তোমালোকৰ সহযোগিতা কামনা কৰিছোঁ আৰু তোমালোকে আমাৰ লগত সংযোগ হৈ এই যাত্ৰাত আমাৰ লগত সহযোগী হোৱা বুলি কামনা কৰি গতিকে সকলোৰে ভৱিষ্যত কামনা কৰি মই এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ